গ্ৰীষ্ম বন্ধৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে অনুষ্ঠিত হোৱা বিনামূলীয়া চিত্ৰাংকন কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে গোলাঘাট নগৰ দণ্ডধৰ উচ্চতৰ বালিকা মাধ্যমিক বিদ্যালয়ত গ্ৰামীণ ছ'চিয়েল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ উদ্যোগত এমহীয়া কৰ্মশালাখনি সমগ্ৰ জুলাই মাহ জুৰি অনুষ্ঠিত হয়। প্ৰথমে মই আপোনাৰ সংবাদ মাধ্যমলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি গ্ৰামীণ ফাউণ্ডেশ্যন ছ'চিয়েল ফাউণ্ডেশ্যনৰ সৌজন্যত আজি যি অনুষ্ঠানৰ আয়োজন কৰিছিল, এমহীয়া প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি চিত্ৰকলাৰ ওপৰত যিখিনি দিছিল, তাৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ। এজন চিত্ৰশিল্পী হিচাপে নহয়, এজন ব্যক্তি হিচাপেও আজি এই ছ'চিয়েল ফাউণ্ডেশ্যনে ছাত্ৰ ছাত্ৰীসকলক চিত্ৰকলাৰ ওপৰত যিখিনি শিক্ষাদান কৰিলে, এমহীয়া শিক্ষাদানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক চিত্ৰকলাৰ মাধ্যমৰ জৰিয়তে জীৱনৰ বাটত কেনেদৰে আগুৱাই যাব লাগিব আৰু চিত্ৰকলাই যে কথা কয় আৰু চিত্ৰকলাৰ মাধ্যমেৰে জৰিয়তে যে তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়িবৰ কাৰণে চিত্ৰকলাই বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে। এই চিত্ৰকলা হৈছে শিক্ষাৰ এক প্ৰধান মাধ্যম। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই চিত্ৰকলাৰ প্ৰশিক্ষণ লোৱাৰ ক্ষেত্ৰত আমাৰ আজিৰ বৰ্তমানৰ অভিভাৱকসকল যেনেদৰে আগবাঢ়ি আহিছে, আমি অভিভাৱকসকললৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনত চিত্ৰকলাৰ এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ চিত্ৰকলাৰ যিসকল বিশেষভাৱে শিক্ষাদান কৰি আছে, এই শিক্ষাদান কৰি থকা তেওঁলোকে প্ৰশিক্ষকসকলে বিশেষভাৱে অধিক গুৰুত্ব প্ৰদান কৰিব বুলি মই আশা কৰিছোঁ। আৰু তাৰ লগে লগে এটা কথা আমি ক'ব বিচাৰিছোঁ যে চিত্ৰকলাৰ মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ জীৱন গঢ়াত কেনেদৰে সহায় হয়। প্ৰথম কথা হৈছে যে যিসকলে চিত্ৰকলাৰ শিক্ষা ল'বলৈ আহিছে আৰু ছাত্ৰ ছাত্ৰীসকল যদি এই চিত্ৰকলাৰ প্ৰশিক্ষণ লৈ থাকে, তেতিয়াহ'লে তেওঁলোকে এটা সুন্দৰ জীৱন তেওঁলোকে গঢ়ি তুলিব পাৰিব। আৰু সেয়াই নহয় যে ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষাৰ জৰিয়তে তেওঁলোকে বিশেষভাৱে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পঢ়া শুনাৰ ক্ষেত্ৰত অধিক ধৈৰ্য বাঢ়িব। আৰু সেয়াই নহয়, তেওঁলোকৰ এই ধৈৰ্য শক্তিৰ জৰিয়তে যিসকলে চিত্ৰ কলাই হওক, নৃত্য কলাই হওক বা সংগীত কলাই হওক, এই কলাসমূহৰ যেতিয়া শিক্ষা লয়, এই কলা শিক্ষা লোৱা যেতিয়া ভৱিষ্যতৰ জীৱনত তেওঁলোকৰ মনটো অধিক সুদৃঢ় আৰু বহল হৈ পৰে। সেইকাৰণেই ছাত্ৰ ছাত্ৰীসকলে এই চিত্ৰকলাৰ প্ৰশিক্ষণ, নৃত্যকলাৰ প্ৰশিক্ষণ আৰু সংগীত কলাৰ প্ৰশিক্ষণে হওক, এই কলা শিক্ষাসমূহ ল'বৰ কাৰণে আগবাঢ়ি অহাৰ ক্ষেত্ৰত অভিভাৱকসকলে বিশেষভাৱে অধিক গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু বিশেষভাৱে আমি এই অনুষ্ঠানটোৰ ফাউণ্ডেশ্যনৰ উদ্যোক্তা আমি নজৰুল হুছেইনলৈ মই আন্তৰিক ধন্যবাদ এইকাৰণে জনাইছোঁ। মই আগতেও কৈ গৈছোঁ যে তেওঁ প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উদ্যোক্তাসকলে বিশেষভাৱে তেওঁলোকৰ উদ্যোগ লৈ তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে এনেদৰে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। আৰু তাৰ জৰিয়তে আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকলক ঐক্যবদ্ধ কৰি এই প্ৰশিক্ষণৰ জৰিয়তে আগুৱাই যাবৰ কাৰণে তেওঁলোকে যি উদ্যোগ গ্ৰহণ কৰিছে, এই উদ্যোগৰ কথা আমি সদায় ক'ব লাগিব। গতিকে মই সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
তোমালোকে কণ মইনাহঁতক মই এটাই কথা ক'ব আয়োজকসকলে জানিবলৈ দিয়ে যে গ্ৰীষ্ম বন্ধৰ সময়ছোৱা ছাত্ৰ ছাত্ৰীসকলে যাতে সদব্যৱহাৰ কৰি চিত্ৰকলাৰ দৰে ললিত কলাৰ চৰ্চা কৰিব পাৰে সেই উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল সামৰণি অনুষ্ঠানৰ দিনা অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে গীত মাতেৰে কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে আৰু অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয় উক্ত সামৰণি অনুষ্ঠানতেই ছ'চিয়েল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ দ্বাৰা আমি বহুতো কম্পিটিশ্যন পাতি থাকোঁ ইয়াত অকল চিত্ৰকলাই নহয় আমি আৰু অন্যান্য ধৰণৰো মানে প্ৰশিক্ষণ দিয়া হয় হাতৰ কাম চিলাই আচাৰ ইত্যাদি কৰি সকলোখিনি দিয়া হয় লগতে আমি প্ৰত্যেক বছৰে যেনেকৈ প্ৰশিক্ষণ দিওঁ প্ৰশিক্ষণ দিয়াৰ পিছত এটা কম্পিটিশ্যন পাতোঁ শেষৰ দিনাখন কম্পিটিশ্যন এটা পতা হয় আৰু তাতে আমি চাৰ্টিফিকেট দিওঁ আৰু প্ৰাইজ ডিষ্ট্ৰিবিউট কৰোঁ আৰু এইবাৰো তেনেকৈ আমি কৰিছোঁ এইবাৰো আমাৰ দুটা শাখাত হৈছে ক শাখা আৰু খ শাখা আৰু এইবাৰো আমি তেনেকৈ চাৰ্টিফিকেট আৰু ট্ৰফিৰে তেওঁলোকক পুৰস্কৃত কৰিছোঁ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও